গুড মৰ্ণিং। এতিয়া আকৌ আমি লাইফ গিভিং চেনেললৈ আকৌ আহিছোঁ। লাইফ গিভিং চেনেলৰ উদ্দেশ্যটো হৈছে আমি যি ভিডিঅ' আপলোড কৰিব বা যিখিনি কথা বাৰ্তা কৰা হ'ব এই চেনেলৰ যোগেদি এই সকলোবিলাক মানুহৰ জীৱনত যেন এটা ভাল জীৱন যাপন কৰিবলৈ কাৰণে যে সহায় কৰে এই বিষয়বিলাক লৈ কিনি আমি আলোচনা কৰি আছোঁ আৰু এইটো আলোচনা কৰি থাকিব। আপোনালোকক যদি ভাল লাগিছে, আপোনাৰ জীৱনত যদি আশীৰ্বাদ আহিছে, আপোনাৰ জীৱনত যদি এটা সলনি আহিছে, আপোনালোকে লাইক কৰিব পাৰে, কমেণ্ট কৰিব পাৰে, যেন আৰু আমি ইয়াতকৈ বেছি আৰু ভিডিঅ' যেন বনাই আপোনালোকৰ জীৱনত এটা পৰিৱৰ্তনৰ জীৱন, এটা আনন্দৰ জীৱন আনিব পাৰে। সেইটোৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আপোনালোকে যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, ক্লিক কৰিব। আজি আমি চাব গৈছোঁ যে ইব্ৰী 11 অধ্যায় 1 পথত কৈছে, বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। বিশ্বাসটো হৈছে যিটো বস্তু আমি দেখি পোৱা নাই, কিন্তু ঈশ্বৰৰ বাক্যই যদি কৈছে, যদি ঈশ্বৰে কৈছে এই কথাৰ ওপৰত আমি বিশ্বাস কৰাটো আছে বুলি বা হয় বুলি বিশ্বাস কৰাটোৱে আমি বিশ্বাস বুলি আমি জানো। আমি যদি তললৈ পঢ়ি যায় আমি দেখি পাব 3 পথত যদি আমি চাওঁ, 3 পথত যদি আমি দেখি পাব তাতে সৃষ্টিৰ কথা কৈছে। এই গোটেই বিশ্বমণ্ডলত পাহাৰ ভৈয়াম হওক, নদ নদী হওক, জংঘল হওক, সকলো জীৱ জন্তু, পক্ষী পখিলা, মানুহ, সকলো যি আছে, আমি যিটো জানো যিটো নাজানো, যি আছে এই সকলো বস্তুবিলাকক ঈশ্বৰে সৃষ্টি কৰিছে। নিজৰ ইচ্ছা অনুসাৰে যি কৈছে তেনেকৈ হৈছে। আৰু ঈশ্বৰে সেই সকলোবিলাক সৃষ্টি কৰিছে বুলি আমি কেনেকৈ গম পাওঁ? যদিও আমি দেখা নাই, কাৰণ ঈশ্বৰৰ বাক্যই এই কথাষাৰ কৈছে, নিজৰ শাস্ত্ৰত এই কথাষাৰ কোৱাৰ কাৰণে আমি গম পাওঁ। আৰু তাৰপিছত আমি যদি তললৈ যদি আমি যাওঁ আমি দেখি পাব যে ইয়াতে যদি আমি চাওঁ 4 পথত দেখি পাব হাবেলৰ যি ঈশ্বৰৰ ওচৰত যি উৎসৰ্গ কৰিছিলে, সেই উৎসৰ্গ কৰাটো ঈশ্বৰে গ্ৰহণ কৰিছে। সেই উৎসৰ্গ কৰাটো আবেলৰটো কিয় গ্ৰহণ কৰিলে? নিশ্চয় আবেল বা আদম হাৱা সিহঁতক ঈশ্বৰে ঈশ্বৰক কেনেকৈ উপাসনা কৰিব লাগে, ঈশ্বৰৰ ওচৰত কেনেকৈ দান দক্ষিণা আনিব লাগে, ঈশ্বৰৰ ওচৰত কেনেকৈ উপহাৰ আনিব লাগে, সেই সকলো কথাবিলাক নিশ্চয় তেওঁবিলাকক কোৱা হৈছে। ঠিক তেনেকৈ আবেলে সেই কথাবিলাক শুনি বিশ্বাস কৰি তেনেকৈ আবেলে ঈশ্বৰৰ ওচৰত উৎসৰ্গ কৰিছে আৰু সেই উৎসৰ্গবিলাক ঈশ্বৰে গ্ৰহণ কৰাটো আমি দেখি পাওঁ। আমি আৰু তললৈ আমি যদি যাওঁ আমি দেখি পাব যে by faith Hanok was taken up to the হানকক ঈশ্বৰে স্বৰ্গলৈ আকৌ জীয়াইকৈ ঈশ্বৰে স্বৰ্গ ৰাজ্যলৈ লৈ যোৱাটো আমি দেখি পাওঁ। কিহৰ কাৰণে তেওঁক লৈ গৈছে? হানকে ঈশ্বৰে যেনেকৈ কৈছে তেনেকৈ সকলো কথাবিলাক বিশ্বাস কৰি তেওঁ নিশ্চয় জীৱন যাপন কৰিছে, যাৰ কাৰণে ঈশ্বৰে তেওঁক মৃত্যু দেখিবলৈ কাৰণে তাক নিদিলে। সেইটো কাৰণে আমি দেখি পাওঁ ইয়াতে কৈছে by faith Enoch was taken up so that he would not see death, মৃত্যু যেন তেওঁ দেখি নাপায়। সেইটো হ'বৰ কাৰণে ঈশ্বৰে তেওঁক আকৌ স্বৰ্গ ৰাজ্যলৈ উঠাই লৈ যোৱাটো আমি দেখি পাওঁ। বিফৰ টেকিং আপ হি ৱাজ প্লিজিং টু গড বুলি কৈছে। ইয়াতে কৈছে বিফৰ হি ইজ বিং টেকেন আপ হি ৱাজ প্লিজিং টু গড। তেওঁ হানকে যেতিয়া পৃথিৱীত আছিলে ঈশ্বৰক সন্তুষ্ট কৰিছিলে, যাৰ কাৰণে তেওঁক স্বৰ্গ ৰাজ্যলৈ লৈ গৈছে। তাৰপিছত আমি 6 পথত আমি যদি চাওঁ, 6 পথত লিখা আছে কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। ইট ইজ ইম্পচিবল টু প্লিজ গড উইদাউট ফেইথ। নিশ্চয় হানুকো তেনেকৈ সম্পূৰ্ণৰূপে ঈশ্বৰৰ প্ৰতি তেওঁ বিশ্বাস কৰিছিলে, যাৰ কাৰণে ঈশ্বৰে সন্তুষ্ট হৈছে আৰু তেওঁক স্বৰ্গ ৰাজ্যলৈ জীয়াই উঠাই লৈ যোৱাটো আমি দেখি পাওঁ। তাৰ তলত যদি আমি পঢ়ি যাওঁ আমি দেখি পাই নোৱাৰ কথা। নোৱাক ঈশ্বৰে আদেশ কৰিছে যে তুমি নাও বনোৱা। নাও কিয় বনাব লাগে? নাও বনোৱাৰ উদ্দেশ্যটো হৈছে যে এতিয়া বানপানী আহিব, বানপানী আহি সকলো জীৱ জন্তু যিমান মানুহ আছে সকলোকে বানপানীৰ যোগেদি মাৰা যাব। অকল যিবিলাক মানে ঈশ্বৰক ভয় ৰাখে আৰু কিছু জীৱ জন্তুক যাক ঈশ্বৰে বচাবলৈ ইচ্ছা আছে তেওঁবিলাকক বচাবৰ কাৰণে নাও বনাবলৈ ঈশ্বৰে নোহক আদেশ দিছে।
কিন্তু আমি আদি পুস্তক 2 অধ্যায় 4 পথৰ পৰা 6 পদলৈকে যদি আমি পঢ়োঁ আমি দেখি পাম যে সেই সময়লৈকে এবাৰো বৰষুণ হোৱা নাছিলে তাতে খেতি বাতি কেনেকৈ কৰিছিলে খেতি বাতি বা গছ গছনি কেনেকৈ উৎপন্ন হৈছিলে হোৱাৰ উদ্দেশ্যটো হৈছে তাতে কুঁৱলী পৰি থাকিছিলে কুঁৱলী পৰিছিলে আৰু নদ নদীবিলাক আছে সেইটোৰ যোগেদিহে গছ গছনি বা খেতি বাতি মানুহে কৰি খাইছিলে বৰষুণৰ যোগেদি নাই এবাৰো বৰষুণ নাই হোৱা বুলি আমি আদি পুস্তক 2 অধ্যায় 4 পৰা 6 পদলৈকে আমি যদি চাওঁ আমি দেখি পাওঁ আৰু সেই কথাটো আমাৰ অসমত থাকি হয়তো আমি অলপ বিশ্বাস কৰিবলৈ কঠিন হ'ব পাৰে কাৰণ আমাৰ ইয়াত বৰষুণ বা পানীৰ বিনে কোনো খেতি বাতি নহয় কিন্তু মোৰ নিজৰ অনুভৱ এটা মোক আপোনালোকক ক'বলৈ ইচ্ছা হৈছে মই 1982 যেতিয়া মোক মেঘালয়ত পঢ়িবলৈ কাৰণে মোক এটা হোষ্টেলত এটা স্কুলত থ'বলৈ কৈছিলে তাত মই হোষ্টেলত থাকি মই পঢ়িছোঁ সেই স্কুলত ডাঙৰ খেতি পথাৰবিলাক আছিলে আমি দেখিছোঁ তাতে যিটো ঠাণ্ডা বতৰ যি খেতি চব্জিৰ খেতিবিলাক বন্ধাকবি আলু মূলা হওক ফুলকবি হওক মটৰ হওক বা বিভিন্ন তেনেকৈ যিটো ঠাণ্ডা দিনৰ যিটো খেতি সেই খেতি কৰা আমি দেখি পাইছোঁ কিন্তু কোনো দিনে সেই ঠাইত য'ত খেতি কৰিছে সেই ঠাইত পানী দিয়া বা পানীৰ যোগান ধৰা আমি নাই দেখা এবাৰো নাই দেখা কিন্তু তাতে ইমান ধুনীয়াকৈ খেতি হৈছে ইমান ডাঙৰ ডাঙৰ বন্ধাকবি ইমান ডাঙৰ ফুলকবি ইমান ডাঙৰ মূলা জীৱনতো মই দেখা নাই আজিলৈকেও মই দেখা নাই মই তাতে দেখিলোঁ কিন্তু আমাৰ অসমত যদি ঠাণ্ডা বতৰ যদি আমি খেতি কৰোঁ সেই সময়ত আমি পানী নিদিয়াকৈ যদি খেতি কৰে কোনো খেতি নহ'ব কিন্তু তাতে মেঘালয়ত কিয় হৈছিলে কাৰণ তাতে বহুত কুঁৱলী আহে বহুত কুঁৱলী থাকে ঠাণ্ডা আছে ওখ ঠাই সেইটোৰ কাৰণে নিশ্চয় তাতে বিনা বৰষুণ বিনা পানীৰ যোগেদিও পানী যোগান নধৰাকৈও তাত খেতি হৈছিলে নিশ্চয় তেনেকৈ নোহোৱাৰ দিনতো তেনেকৈ বৰষুণৰ বিনা মানুহে খেতি কৰি জীৱন যাপন কৰিছিলে কিন্তু সেইটো কাৰণে নোহাই জীৱনতো বৰষুণ নাই দেখা বানপানী কেনেকৈ জীৱনত নাই দেখা তেওঁলোকে নদ নদী দেখিছে কিন্তু বানপানী কি বস্তু বৰষুণ কি বস্তু নাই দেখা তথাপিও ঈশ্বৰে যিহেতু আদেশ দিছে যে নাও বনাবলৈ আদেশ দিছে নাও কি আকাৰত বনাব লাগে কিমান ডাঙৰ বনাব লাগে কেইটা কোঠালি বনাব লাগে সকলোবিলাক ঈশ্বৰে নোহক আদেশ দিছে আৰু তেনেকৈ ঈশ্বৰৰ ওপৰত ভৰসা ৰাখি বানপানী অদৃশ্য হয় জীৱনত নাই দেখা অদৃশ্য হ'লেও ঈশ্বৰে কোৱা অনুসাৰে নোহাই বিশ্বাস কৰি নাও যেতিয়া বনাই সম্পূৰ্ণ হৈছে তাৰ পিছত বানপানী আহি সকলো বিশ্বক ডুবাই দিয়াটো আমি বাইবেলত পাওঁ শাস্ত্ৰত লিখা আছে আৰু নোহাৰ দিনলৈকে যে এবাৰো বৰষুণ নাই হোৱা আমি কেনেকৈ গম পাওঁ আদি পুস্তক 9 অধ্যায় 12 পৰা 13 পদলৈকে যদি আমি চাওঁ তাতে ঈশ্বৰে নোহৰ লগত এটা প্ৰতিজ্ঞা এটা কাভানেণ্ট কৰা হৈছে সেই কাভানেণ্টৰ চিহ্নটো হৈছে ৰামধেনু যিটো আমি অসমীয়াত ৰামধেনু বুলি কয় অসমীয়াত ইংলিছত যিটো ৰেইনবো বুলি কয় সেই ৰেইনবোৰ যোগেদি নোহৰ লগত এটা কাভানেণ্ট কৰিছে এটা এগ্ৰিমেণ্ট কৰিছে আৰু মানৱ জাতি গোটেই বিশ্বত তেনেকৈ বানপানীৰে গোটেই মানুহক বা গোটেই জীৱ জন্তুক মাৰা নহ'ব বুলি তেনেকৈ আৰু সেইটো এটা প্ৰমাণ যে প্ৰথমবাৰ মানৱ জাতিয়ে ৰামধেনু বা ৰেইনবো তেওঁলোকে দেখি পাইছে আৰু সেইটো ঈশ্বৰৰ প্ৰতিজ্ঞাৰ এটা প্ৰতিস্বৰূপ আমি এইটো দেখি পাওঁ আৰু তেনেকৈ আমি যদি আকৌ তললৈ যদি আমি যাওঁ আব্ৰাহামক ঈশ্বৰে কৈছে তুমি নিজৰ জাতি কুটুম্ব নিজৰ গাঁও সকলোবিলাক এৰি তুমি গুচি যোৱা তোমাক মই এনেকুৱা ঠাইলৈ লৈ যাম যি ঠাই নেকি একে সুন্দৰ হ'ব আৰু সেই ঠাইত মৌ ৰস আৰু গাখীৰেৰে ভৰি পৰা এটা ঠাই হ'ব আৰু তোমাক ডাঙৰ জাতি বনাম বুলি কৈছে তোমাৰ ডাঙৰ জাতি বনাম তাৰমানে এনেকুৱা দেশলৈ লৈ যাব যি দেশটো নেকি যাৰ মাটিটো নেকি খুব ৰাখাল হ'ব খুব ভাল হ'ব তাত মানুহে সহজ সৰলে বসবাস কৰিব পাৰে সকলোৱে খেতি বাতি কৰি জীৱন যাপন কৰিব পাৰিব তেনেকৈ ঠাই এটা আব্ৰাহামক প্ৰতিজ্ঞা দিছে কিন্তু আব্ৰাহামে সেই ঠাইটো নাই দেখা তেনেকুৱা ঠাই জীৱনত সি দেখা নাই কানান দেশ তেওঁ দেখা নাই কিন্তু ঈশ্বৰে আদেশ কৰাৰ কাৰণে ঈশ্বৰৰ আদেশ অনুসাৰে তেওঁ ওলাই গৈ আমি যদি আমি 4 পথত যদি আমি চাওঁ তাত ইংলিছত এনেকৈ লিখা আছে he was to receive for inheritance and he went out not knowing
where he was going. আব্ৰাহামে ওলাই গৈছে, কলৈ যাব লাগে তেওঁ যদিও হে নাজানে, ঈশ্বৰৰ আদেশ অনুসাৰে তেওঁ ওলাই গৈছে বুলি আমি দেখি পাওঁ। সেইটো হৈছে বিশ্বাস। বিশ্বাস মানে ঈশ্বৰে যেতিয়া আদেশ দিছে, ঈশ্বৰে যেতিয়া কৈছে এই কথাৰ ওপৰত ভৰসা ৰাখা। যদিও নাই দেখা, অদৃশ্য হ'ব পাৰে, কিন্তু তেওঁৰ ওপৰত ভৰসা ৰাখি আগবাঢ়ি যোৱাটোৱে বিশ্বাস বুলি কৈছে। আৰু ঠিক তেনেকৈ আব্ৰাহামে ঈশ্বৰে আদেশ কৰা অনুসাৰে তেওঁ আগবাঢ়ি গৈছে, আৰু আব্ৰাহামৰ যোগেদি ডাঙৰ এটা বংশ, এটা জাতি উৎপন্ন হৈছে। এই কথাটো আমি জানো। আৰু আমি যদি আকৌ তললৈ যদি পঢ়ি যাওঁ, আমি দেখি পাব যে চাৰা ইয়াতে 11 পথত কৈছে, বাই ফেইথ ইভেন চাৰা হাৰছেল্ফ ৰিচিভ এবিলিটি টু কনচিভ ইভেন বিয়ণ্ড দ্য প্ৰপাৰ টাইম অফ লাইফ চিন্স হি কনচিডাৰ্ড হিম ফ্ৰুটফুল হু হেড প্ৰমিছড। ইয়াতে আমি দেখি পাওঁ, যদি অসমীয়াত মই অসমীয়া ইমান ভালকৈ পঢ়িব নোৱাৰে, তথাপি মই পঢ়ি শুনাবলৈ চেষ্টা কৰিম। 11 পথত কৈছে, 11 পথ, বিশ্বাসৰ গুণে চাৰায়ে অতিৰিক্ত বয়সতো বংশ উৎপন্নৰ শক্তি পালে। বংশ, আমি যদি আদি পুস্তকত যদি আমি পঢ়োঁ, আমি গম পাওঁ চাৰাৰ বয়স প্ৰায় 90 বছৰ। 90 বছৰত বয়সত ঈশ্বৰে কৈছে যে তুমি এই একেই বতৰত অহা বছৰ তুমি এজন মাতৃ হ'ব পাৰিব, তাৰমানে সন্তান পাব। তো এতিয়া সন্তান 90 বছৰ ইমান বছৰ বিবাহিত জীৱন যাপন কৰাৰ পিছতো তাই জীৱনতো সন্তান নাপালে, দেখি নাপালে। আৰু নিশ্চয় নিজৰ আশে পাশে যিমান গাঁওবিলাক আছে, মানুহ যিমান তাই জানিছিলে নিশ্চয় তাই কোনোদিন দেখি পোৱা নাই যে 90 বছৰীয়া এজন মাইকী মানুহে সন্তান জন্ম দিয়াটো, সেইটো অসম্ভৱ। কিন্তু ঈশ্বৰে কোৱা অনুসাৰে চাৰাই বিশ্বাস কৰিলে। বিশ্বাস কৰাৰ যোগেদি চাৰা এজন 100 বছৰ বয়সত মাতৃ হ'ল, তেওঁ এটা সন্তান জন্ম দিলে। তো এইটোৱে বুজাব গৈছে যে ঈশ্বৰ বাক্যই যেতিয়া কৈছে এই কথাষাৰ সত্য হয়, বিশ্বাস কৰিব লাগে। হয়, আমি নেদেখিব পাৰে, যেনেকৈ আব্ৰাহামে কানান দেশ নাই দেখা নাছিলে, কিন্তু তেওঁ বিশ্বাস কৰি আগবাঢ়ি গৈছে। চাৰা জীৱনতো 90 বছৰ বয়সীয়া মহিলা মানুহে প্ৰেগনেণ্ট হৈ সন্তান জন্ম হোৱা তাই জীৱনতো নাই দেখা। আজিৰ তাৰিখতো আমি দেখি নাপাওঁ, শুনি নাপাওঁ, কিন্তু ঈশ্বৰে কোৱাৰ অনুসাৰে তেওঁবিলাকে বিশ্বাস কৰিছে। আৰু বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰে সন্তুষ্ট হৈ ঈশ্বৰে যেনেকৈ তেওঁবিলাকক প্ৰতিজ্ঞা কৰিছে, তেনেকৈ এই প্ৰতিজ্ঞাবিলাক তেওঁবিলাকক দিয়া হৈছে। ঠিক তেনেকৈ আজিৰ তাৰিখত হয়তো আপোনাক ঈশ্বৰে যদি প্ৰতিজ্ঞা দিছে, সেই প্ৰতিজ্ঞাবিলাক আপোনাৰ কাৰণে হয়তো অসম্ভৱ যেন লাগিব পাৰে। হয়তো তেনেকৈ কোনো জীৱনত আপুনি দেখি পোৱা নাই, শুনি নোপোৱা হয়তো ঈশ্বৰে আপোনাৰ জীৱনত ঈশ্বৰে যদি আশীৰ্বাদ দিব বিচাৰিছে, আপুনি না নকৰিব, বিশ্বাস কৰক, ঈশ্বৰৰ তাত ভৰসা ৰাখক। আৰু অদৃশ্য যি ঈশ্বৰে আপোনাক প্ৰতিজ্ঞা কৰিছে, সেই নিশ্চয় আপোনাৰ জীৱনত পাব। ঈশ্বৰে সত্য হয়, ঈশ্বৰ কোনোদিন মিছা নামাতে। সেইটোৰ কাৰণে বিশ্বাস মানে কি? অদৃশ্যৰ ওপৰত আমি বিশ্বাস কৰা। ঈশ্বৰে যেতিয়া আমি নাজানা, আমি নুশুনা কথা যদিও কয়, ঈশ্বৰে যদি কৈছে আমি বিশ্বাস ৰাখিব লাগে। আমি তেনেকৈ যদি বিশ্বাসেৰে আগবাঢ়ি যায়, নিশ্চয় ঈশ্বৰে আপোনাৰ জীৱনত আশীৰ্বাদ কৰিব।